নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ। বিষয়টো হ'ল অনুশীলন বা প্ৰেক্টিছ। ইংৰাজীত কোৱা হয় প্ৰেক্টিছ লিড টু দ্য পাৰফেকশ্যন। আমাৰ অসমীয়াত কওঁ যে অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। আৰু এটা কথা আমাৰ অসমীয়াত কোৱা হয় যে ঘঁহি থাকিলেও শিলুক হৈ যায়। গতিকে আমি যদি গোটেই বছৰটো প্ৰেক্টিছ নকৰি পৰীক্ষাৰ সময়ত এদিন পঢ়ি পৰীক্ষাৰ ফলাফল ভাল হ'ব বুলি ভাবোঁ, তেনেহ'লে আমি ভুল ধাৰণাত থকা হ'ব। কাৰণ এটা বিষয় ভালদৰে বুজি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে তাৰ প্ৰেক্টিছ কৰিবই লাগিব, অনুশীলন কৰিবই লাগিব। বিশেষকৈ গণিত বা পদাৰ্থ বিজ্ঞান বা ৰসায়ন বিজ্ঞান জাতীয় বিষয়সমূহ প্ৰেক্টিছ নকৰিলে কেতিয়াও তাত ভালকৈ প্ৰব্লেমসমূহ ছল্ভ কৰিব পৰা নাযায়। কাৰণ প্ৰেক্টিছৰ ওপৰতে নিৰ্ভৰ কৰিয়েই সকলোখিনি শেষত ফলাফল হয়। এদিন বা দুদিন পঢ়ি মকৰধ্বজৰ দৰে ফলাফল হ'ব বুলি ভাবিলে সেইটো ভুল ধাৰণা। বহুতেই পৰীক্ষাৰ সময়ত সেয়ে দেখা যায় যে এষ্ট্ৰলজাৰ বা ভৱিষ্যদ্ৰষ্টাসকলৰ ওচৰলৈ যায়, বিভিন্ন তেওঁলোকৰ পৰামৰ্শ লয়, আঙুঠি পিন্ধে বা বিভিন্ন তেওঁলোকে দিয়া ব্যৱস্থা লয় যাতে পৰীক্ষাৰ ফলাফল ভাল হয়। কিন্তু সেইবোৰৰ পৰা একো নহয়। আচল কথা হ'ল প্ৰেক্টিছ বা অনুশীলন। এসময়ত দুজন ৰজা আছিল। দুইজন ৰজাই এসময়ত যুদ্ধত লিপ্ত হোৱাৰ সময় আহিলে বিভিন্ন কাৰণত। তেতিয়া প্ৰথমতে এজন ৰজা এজন জ্যোতিষীৰ ওচৰলৈ গ'ল। জ্যোতিষীক গৈ সুধিলে যে যুদ্ধত মোৰ ফলাফল কেনে হ'ব। তেতিয়া জ্যোতিষীয়ে হাত চাই ক'লে যে আপুনি যুদ্ধত জিকিব নিশ্চিন্ত, থাকক। গতিকে ৰজাই অতি আনন্দ মনেৰে ঘূৰি গ'ল আৰু নিজৰ ৰাজ্যলৈ গৈ তেওঁ ৰং ৰহইচ কৰাত লাগিলে। আৰু তেওঁ যুদ্ধৰ কাৰণে যি অনুশীলন কৰিব লাগে প্ৰেক্টিছ নকৰি তেওঁ ৰং ৰহস্যতে সময় কটালে। দ্বিতীয়জন ৰজাও সেই জ্যোতিষীজনৰ ওচৰলৈ আহিল। তেতিয়া তেওঁ জ্যোতিষীক তেওঁৰ হাত চাই ক'লে যে মোৰ যুদ্ধৰ ফলাফল কি হ'ব। তেতিয়া জ্যোতিষীয়ে ক'লে যে আপুনি যুদ্ধত নিৰ্ঘাত হাৰিব। তেতিয়া ৰজা অতি বিষণ্ণ মনেৰে ঘূৰি গৈ সিদ্ধান্ত ল'লে যে নহয়, মই মোৰ ভাগ্য বদলাব লাগিব। সেয়ে তেওঁ অধিক সৈন্য সংগ্ৰহত লাগিল। নিজৰ সৈন্যসমূহক অধিক তেওঁ অনুশীলনত লগালে। নতুন নতুন তেওঁ অস্ত্ৰ শস্ত্ৰ আহৰণ কৰিলে আৰু এনেদৰে তেওঁ যথেষ্ট সঞ্চয় কৰিলে। এসময়ত যেতিয়া তেওঁলোক দুইজন ৰজাৰ মাজত সংঘাত তুংগত উপনীত হ'ল, তেতিয়া দুয়োৰ মাজত যুদ্ধ হ'ল। আৰু যিজন ৰজাক জ্যোতিষীয়ে যুদ্ধত হাৰিব বুলি কৈছিল, সেইজনেই যুদ্ধত জিকিব বুলি কোৱাজনক যুদ্ধত পৰাস্ত কৰিলে আৰু তেওঁ পলাই যাব লগা হ'ল। তেওঁ বনলৈ পলাই গৈ পুনৰ সেই জ্যোতিষীৰ ওচৰ গৈ পাই ক'লে যে প্ৰভু, আপুনিতো মোক যুদ্ধত জিকিব বুলি কৈছিল, গতিকে মই নিশ্চিন্ত মনে আছিলোঁ, কিন্তু যুদ্ধ দেখোন মোৰ পৰাস্ত হৈ মোৰ ৰাজ্যও গ'ল। তেতিয়া জ্যোতিষীলে তেওঁলৈ চাই ক'লে, চাওক, মই যিদিনা আপোনাৰ হাত চাইছিলোঁ সেইদিনা যদি যুদ্ধ হ'ল হয়, তেতিয়াহ'লে আপুনি নিশ্চিন্তভাৱে জয়লাভ কৰিলে হয়। কিন্তু আপুনি গোটেই বছৰ ধৰি তাৰপিছত কোনো অনুশীলন নকৰিলে, কোনো যা যোগাৰ নকৰিলে, কেৱল আমোদ প্ৰমোদত কটালে। গতিকে আপোনাৰ প্ৰতিপক্ষই সেই সময়ৰ ভিতৰতে তেওঁৰ নিজৰ শক্তি সঞ্চয় কৰি অধিক অনুশীলন কৰি আপোনাক যুদ্ধত পৰাস্ত কৰিলে। গতিকে এই কথাটো হ'ল যে মই চোৱাৰ সময় আৰু আজিৰ মাজত বহুত পাৰ্থক্য। গতিকে আপুনি জ্যোতিষীয়ে কোৱাৰ কাৰণেই যে নিশ্চিন্ত মনে থাকিল, তাৰ ফলতেই আপোনাৰ পৰাজয় হ'ব লগা হ'ল। ঠিক একেদৰে ছাত্ৰ ছাত্ৰীসকলে যদি পঢ়া শুনা নকৰি পৰীক্ষাৰ সময়ত গৈ মন্দিৰে মছজিদে বা নামঘৰে প্ৰাৰ্থনা কৰে আৰু জ্যোতিষীৰ সহায় লয়, তেওঁলোকে কেতিয়াও ভাল ফলাফল লাভ কৰিব নোৱাৰে। ইয়াৰ কাৰণে লাগিব অনুশীলন বা প্ৰেক্টিছ, যিটো আগতে কৈ আহিছোঁ যে ঘঁহি থাকিলে শিলুক হৈ যায় আৰু অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। ধন্যবাদ।